নমস্কাৰ আজি হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন পেপাৰখন চাই আপোনালোকে নিশ্চয় গম পাইছে এইখন কুৱেশ্যন পেপাৰ একেবাৰে হাৰ্ডো নহয় একেবাৰে ইজিও নহয় অৰ্থাৎ এখন মডাৰেট কুৱেশ্যন পেপাৰ গতিকে কাট অফ কেনেধৰণৰ হ'ব বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত সুধিছে গতিকে এই সম্পৰ্কত আমি পৰৱৰ্তী ইয়াত আপোনালোকৰ পৰা পোল ল'ম কিন্তু এতিয়া যেটো বহুতেই জানিব বিচাৰিছে গতিকে এটি সংক্ষিপ্তভাৱে আমি এটি এনালাইচিছ আপোনালোকক দিব বিচাৰিছোঁ প্ৰথম কথা কাট অফ ভাবাতকৈ কিছু কমিব কি কাৰণে কমিব প্ৰথম কথাটো হ'ল যে কুৱেশ্যন পেপাৰখন যদি আপোনালোকে চাই সিকুৱেন্সত সকলো কুৱেশ্যন মিক্স আপ কৰি দিয়া হৈছে এটা যদি ইংৰাজী কুৱেশ্যন আছে এটা ম্যাথছৰ কুৱেশ্যন আছে এটা জিকে কুৱেশ্যন আছে এটা ৰিজনিঙৰ আছে এটা ম্যাথছৰ আছে তেনেদৰে মিক্স আপ হৈ আছে কোনো মানে সিকুৱেন্সত থকা নাই গতিকে বহু প্ৰাৰ্থী তেনেকুৱা ধৰণৰ ইটোৰ পৰা হিটোলে হঠাতে কুৱেশ্যনটো কৰোঁতে তেনেকুৱা ধৰণৰ হৈছে গতিকে ভুল হৈ যোৱাৰ চান্স বহুত বেছি আছে ধৰি লওক ইংৰাজীখিনি একেলগে ইংৰাজী বুলি নাই জিকেখিনি জিকে বুলি নাই তেনেধৰণে ভাগ হৈ থকা নাই গতিকে এইটো এটা টেকনিক্স হয় গতিকে এটা নতুন এক্সপেৰিমেণ্ট টাইপৰ এটা হৈছে সেইটো কাৰণেও কিছু কাট অফ কমিব সকলো কেটেগৰীৰ ক্ষেত্ৰতে আৰু দ্বিতীয়তে হ'ল যে ম্যাথছৰ ওপৰত যথেষ্টখিনি কুৱেশ্যন আহিছে যিসকলৰ ম্যাথছত ভাল তেওঁলোকে যথেষ্ট ভাল নম্বৰ পাব কিন্তু ম্যাথছত যিসকলৰে ইমান ভালদৰে চোৱা নাছিলে থ্ৰুলি ক্লাছ 6 to 10 লৈকে গুটিখিনি অংক কভাৰ কৰিছে অন্তত 9 মানলৈকে গতিকে থ্ৰুলি নোচোৱাসকলৰ সিলি মিষ্টেক্স হৈছে বাকি ইংৰাজী ঠিকই আছে ইংৰাজীখিনি ইমান হাৰ্ড অহা নাই বা ৰিজনিঙো ঠিকই আছে ম্যাথছো টান নহয় কিন্তু একদম ডিটেইলছ আহিছে কুৱেশ্যন আৰু এনচিইআৰটি বুকৰ পৰা যথেষ্টখিনি আহিছে আসাম হিষ্ট্ৰি খুব মিনিমাম কুৱেশ্যন আহিছে ওয়াৰ্ল্ড হিষ্ট্ৰি আহিছে আৰু কাৰেণ্ট এফেয়াৰ্সো যথেষ্টখিনি কুৱেশ্যন আহিছে গতিকে ওভাৰঅল যদি আমি চাওঁ কাট অফ কেনেধৰণৰ হ'ব পাৰে আপোনালোকে জানে এছটি হিলছৰ ক্ষেত্ৰত পোষ্টৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা কম গতিকে কাট অফ কমিব যদি 175 মাৰ্কছ তথাপিতো কাট অফ 90 প্লাছতে থাকিব 90 to 95 থকাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী সময়ত আমি পোলছ ল'ম আপোনালোকৰ পৰা তেতিয়া সঠিকটো গম পোৱা যাব ইয়াৰ পিছতে যদি আমি চাওঁ এছচিৰ ক্ষেত্ৰত 100 and 105 ভিতৰত থকাৰ সম্ভাৱনা আছে এছচিৰ ক্ষেত্ৰত আৰু ঠিক একেদৰে যদি এছটি প্লেইনছৰ ক্ষেত্ৰত আমি যদি চাওঁ এছচিতকৈ কিছু কম থাকিব অৰ্থাৎ যদি এছচিত 100 পৰা 105 থাকে এছটি প্লেইনছৰ ক্ষেত্ৰত 100 98 100 এনেধৰণৰ হ'ব এছটি প্লেইনছৰ ক্ষেত্ৰত এতিয়া আমি আলোচনা কৰিম ওবিচি আৰু এমওবিচিৰ ক্ষেত্ৰত ওবিচি আৰু এমওবিচিৰ ক্ষেত্ৰত কিন্তু ভবাতকৈ আপোনালোকে কিছু কাট অফ বেছি হ'ব এইবাৰ 115 পৰা 120 ধৰক ওবিচিৰ এমওবিচিৰ ক্ষেত্ৰত হয়তো 115তকৈ কিছু কমিবও পাৰে কিন্তু তথাপিতো 115 আপোনালোকে ধৰি থওক যিসকলৰ ধৰি লওক ওমেন ক্যান্ডিডেট তেওঁলোকৰ 115 পিছৰ ভিতৰতে অহাৰ সম্ভাৱনা আছে ওবিচি ওমেনসকলৰ বাকিখিনি হয়তো দুই এক অলপ ওপৰলৈ যাব পাৰে ঠিক একেদৰে আনৰিজাৰ্ভ কেটেগৰী যদি আমি চাওঁ 120 তললৈ কিন্তু অহাৰ সম্ভাৱনা কম আছে 120 প্লাছত থাকিব অৰ্থাৎ 120 to 125 থকাৰ সম্ভাৱনা আছে পৰৱৰ্তী সময়ত পোলছ লৈ আপোনালোকক আৰু তথ্য